Hello everyone, welcome to my channel. আজি মই অসম প্ৰদেশ কংগ্ৰেছ কমিটি টপিকটোৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছত এই টপিকটোৰ ওপৰত ডিটেইলছত আলোচনা কৰা হৈছিল। যদি আপোনালোকে আগৰ ক্লাছটো চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক দি আছে, চাই ল'ব। ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট। যদি ক্লাছটো চাই পৰীক্ষাৰ উপযোগী বুলি ভাবে তেন্তে আপোনালোকে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এনেকুৱা ইনফৰমেটিভ ক্লাছসমূহ সময়মতে চাব পাৰে। বলক আজিৰ ক্লাছটো আৰম্ভ কৰো। আজিৰ কুৱেশ্যন নম্বৰ 1, অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিমান চনত গঠন হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1921 চনৰ জুন মাহত। কুৱেশ্যন নম্বৰ 2, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে গুৱাহাটীত অৱস্থিত ৰাজীৱ ভৱনত। কুৱেশ্যন নম্বৰ 3, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰে উত্তৰটো হৈছে কুলধৰ চলিহা। কুৱেশ্যন নম্বৰ 4, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰে উত্তৰটো হৈছে নবীন চন্দ্ৰ বৰদলৈ। কুৱেশ্যন নম্বৰ 5, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ সভাপতিজনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে ভূপেন কুমাৰ বৰা। কুৱেশ্যন নম্বৰ 6, অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰে উত্তৰটো হৈছে ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। কুৱেশ্যন নম্বৰ 7, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা সভাপতিজন কোন আছিল? ইয়াৰে উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 8, কোনটো আন্দোলন প্ৰচাৰ কৰিবলৈ 1921 চনত মহাত্মা গান্ধীক অসমলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল? ইয়াৰে উত্তৰটো হৈছে অসহযোগ আন্দোলন। কুৱেশ্যন নম্বৰ 9, কোনখন কমিটিয়ে মহাত্মা গান্ধীক অসমলৈ নিমন্ত্ৰণ কৰি আনিছিল? ইয়াৰে উত্তৰটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। কুৱেশ্যন নম্বৰ 10, কোনখন কমিটিয়ে 1926 চনত গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল? ইয়াৰে উত্তৰটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। আজিলৈ ইমানেই, ধন্যবাদ।